মই আজি বনাইছোঁ কেইটামান পাপৰ পিঠা মানে ময়দা দি পেলাই। আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল, আপোনালোকে মোৰ পাপৰ পিঠা বনোৱাৰ শেষলৈকে আপোনালোকে চাই থাকক। আপোনালোকক ব্লগ ভিডিঅ'ৰ জৰিয়তে দেখাব বিচাৰিছোঁ। মই বনাইছিলোঁ অলপ পাপৰ পিঠা ময়দা দি পেলাই। চাওক, মানে যিহেতু ৰমজান মাহ চলি আছে, ৰমজান মাহত বেলেগে বনাই আছে। এতিয়া মোৰ ল'ৰা ছোৱালীকেইটা আহি পেলাই কৈ আছে যে বেলেগে পিঠা বনাই আছে, মা তুমি কিয় পিঠা নবনোৱা, আমাৰো পিঠা বনোৱা, আমিও ঈদত খাব পাৰিম। মই কি কৰিম আৰু, মোৰ গাটো বেয়া আছিলে, ইমান এটা ভাল নহয় মোৰ গাটো। তেতিয়াও মই ল'ৰা ছোৱালীক খুচ ৰাখিবৰ কাৰণে মই কেইটামান পাপৰ পিঠা বনাইছোঁ। 1 কেজি ময়দা দি পেলাই এইকেইটাই বনাইছোঁ। এইকেইটাই মোৰ ল'ৰা ছোৱালীক ঈদৰ দিনাখন ভাজি দিম, খাব। তেতিয়া মোৰ ল'ৰা ছোৱালীকেইটাৰ মনৰ আশা পূৰা হ'ব, হয়নে নহয়। সকলোৱে ঈদত এই পিঠাটোৱে বনায় আৰু বেজি পিঠা বনায়। সকলোৱেতো জানে বেজি পিঠাটো কেনেকৈ বনায়, আৰু বেজি পিঠাত বহুত খাটনি আছে। সেইটো কাৰণে মই বেজি পিঠাটো বনোৱা নাই, যিহেতু মই নোৱাৰোঁ, মই অসুস্থ মানুহ। সেইটো কাৰণে মই শ্বৰ্টকাট পিঠা অলপ বনাই দিছোঁ। এইকেইটাই ল'ৰা ছোৱালীয়ে খাব। তাতে আলহামদুলিল্লাহ এইফালে আছে বনাইছিলোঁ যে কাঁহীৰ ছাইডত লাগি থাকে। এইকেইটা মানে এক্সট্ৰা ভুজিয়া নিচিনা হৈ গৈছে। এইকেইটাও ভাজিলে মানে বহুত ধুনীয়া হয়। কোনে পিঠাটো খাই ভাল পায় জনাব।